প্ৰিয় দৰ্শক আচলতে আমাৰ এই ষ্টুডিঅ'ত উপস্থিত থকা শিক্ষাগুৰু সমাজকৰ্মী ব্ৰজবিজয় শৰ্মাৰ এটা সুকীয়া পৰিচয় আছে। নলবাৰীৰ এগৰাকী সুযোগ্য সন্তান, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক। আচলতে বৰ্তমান তেওঁ হাৰিয়ানাৰ দায়িত্বত আছে। ফণীন্দ্ৰনাথ শৰ্মা এটা চিনাকি নাম। তেওঁ আচলতে এখেতৰ নিজ ভাতৃ। তো তাৰ পিছত ধৰক দুজনে একেলগে আচলতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈছিল। কোনে কাক আচলতে আনিছিল? হয়, সেইটো কথা ক'বলৈ গ'লে আমি 6 ভাই ককাই, মই পঞ্চম আৰু ফণী হ'ল ষষ্ঠ। ই আটাইতকৈ সৰু ভাই আমাৰ। মই যেতিয়া সংঘত গৈছিলোঁ, শাখা আৰম্ভ হৈছিল আমাৰ। এটা মন্দিৰ আছে, মন্দিৰৰ সন্মুখত আমাৰ শাখা আৰম্ভ হয়। তাত যোৱাতে প্ৰথমে মই তাক কোৱাতে যোৱা নাছিলে যে তাত গৈ কি হ'ব, আসন গ্ৰহণ কৰি কি হ'ব। তাৰপিছত লাহে লাহে সংঘলৈ আগবাঢ়ি আহি গ'ল আৰু সংঘলৈ আগবাঢ়ি গৈ তাৰপিছত এনেকুৱা অৱস্থা পালেগৈ যে সেইটো প্ৰচাৰকত ওলাই যাব লগা হৈ গ'ল। ইমান আত্মীয় হৈ গ'ল সংঘৰ লগত যে মই চাকৰি সূত্ৰে মই আমাৰ গৃহস্থী কাৰ্যকৰ্তা হিচাপে সংঘৰ কাম চলাই আছোঁ, কিন্তু সেই গৃহস্থী নহয়, একেবাৰে প্ৰচাৰক হিচাপে ওলাই যাবলৈ সি বাধ্য হৈ গ'ল সংঘৰ আদৰ্শ। কেতিয়াবা পুনৰবাৰ সুধিছোঁ, বেয়া নাপাব, খোলচাকৈ কথাটো পাতিছোঁ। ফণীন্দ্ৰনাথ শৰ্মাৰ চিনাকি দি আপুনি কেতিয়াবা কিবা কাম আদায় কৰিব লগা হৈছে নেকি? বৰ্তমানলৈতো সেইটো হোৱা নাই। এতিয়া গোটেই আমাৰ সংঘৰ পৰিবাৰ, যিখিনি আমি সংগঠন আছে, প্ৰত্যেকেই জানে যে মই ফণী শৰ্মাৰ ভায়েক। আৰু মোৰ তাত গ'লেও ডাইৰেক্ট মোক প্ৰশ্নই কৰে, আপুনি ফণী শৰ্মাৰ ককাই হয়নে? নমস্কাৰ, মই ভৱেশ কুমাৰ দাস। আপোনালোকে চাই আছে DA 365। আমাৰ DA 365ৰ এক বিশেষ অনুষ্ঠান সন্ধান। এই সন্ধান অনুষ্ঠানৰ যোগেদি আচলতে আমি শিল্পী কৰ্মৰ লগত জড়িত ব্যক্তিয়ে হওক, প্ৰচাৰ বিমুখ যিসকল ব্যক্তি বা আন সামাজিকভাৱে যিসকল বিশেষ পাৰদৰ্শিতা আছে, সেইসকল ব্যক্তিক আচলতে আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহোঁ, চিনাকি কৰি দিওঁ। তেনে এগৰাকী বিশেষ ব্যক্তি আজি আমাৰ মাজত উপস্থিত আছে। তেওঁ আচলতে এগৰাকী শিক্ষাগুৰু আৰু সামাজিকভাৱে তেখেতৰ অৱদান যথেষ্ট। তেখেতক চিনাকি কৰি দিছোঁ। তেখেত হৈছে ব্ৰজবিজয় শৰ্মা। আপোনাক প্ৰথমতে এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বহু কথা পাতিম আপোনাৰ লগত, আপোনাৰ কৰ্মজীৱনৰ কথাই হওক বা সামাজিকভাৱে কি ধৰণে আপুনি নিজক সমৰ্পিত কৰিছিল, বিভিন্ন কথা পাতিম। আৰু কিছু কথা আমি মুকলিকৈ পাতিম, খোলাখুলিকৈ পাতিম। প্ৰথমতে আপোনাৰ আৰম্ভণি কৰিব খুজিছোঁ। কৰ্ম বৰ্তমান আপুনি ক'ত আছে, কেনেধৰণে কৰ্ম কৰি আছে? নমস্কাৰ, মই বৰ্তমান কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যোৱা 1 জানুৱাৰীত মই অৱসৰ গ্ৰহণ কৰিছোঁ। মই তাত অধ্যক্ষ হিচাপে আছিলোঁ। যোৱা 1993 চনত মই গৈ বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিছিলোঁ আৰু তাৰে পৰা একেলেঠাৰিয়ে তাত থাকি মই মোৰ কৰ্মজীৱন সমাপ্ত কৰিছোঁ তাত। আচলতে কাৰ্বি আংলং বুলি ক'লেই উৎসৱ খাই উঠা এটা আমাৰ উৎসৱ খাই উঠা এটা পৰিস্থিতিৰ সৃষ্টি হয়। তাৰপিছত আপুনি কাৰ্বি আংলঙত শিক্ষকতাৰ চাকৰি কেনেকৈ সম্ভৱ হ'ল কথাটো, বা কেনেকৈ আপুনি আত্মবিশ্বাসী হ'ল যে মই তেনেকৈ চাকৰিটো কৰিম? সেই বিষয়ত মোৰ বহুত ক'বলগীয়া আছে, কিন্তু সময়ৰ কাৰণে নহ'ব। কাৰণ মই যেতিয়া MA পঢ়ি আছিলোঁ, MA পঢ়ি থকাতে মোক দিল্লীৰ পৰা এটা অপশ্যন আহিছিলে। মোৰ ছ'চিয়েল ৱেলফেয়াৰত তেওঁলোকে 3 মাহ ট্ৰেইনিং দিব, 3 মাহ ট্ৰেইনিঙৰ পিছত দিল্লীত মোৰ চাকৰি হৈ যাব সেইমতে। কিন্তু মই তেতিয়া এটা কথাই কৈছিলোঁ যে মই অসম এৰি ক'তো নাযাওঁ। তাৰপিছত 6 মাহ পিছত মোৰ প্ৰয়াত নগেন শৰ্মা, আমাৰ AGP মিনিষ্টাৰ নগেন শৰ্মাদেৱে, তেখেতে মোক চান্স এটা দিছিলে ইণ্ডাষ্ট্ৰিয়েল বেংকৰ এছিষ্টেণ্ট মেনেজাৰ। তেতিয়া মই কৈছিলোঁ যে মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ MA পাছ নকৰাকৈ মই কোনো চাকৰিত নাযাওঁ। MA পাছ কৰিলোঁ সৌভাগ্যক্ৰমে, আৰু MA পাছ কৰি উঠি মই ডাইৰেক্টৰৰ ওচৰত গৈ কাৰ্বি আংলঙৰ বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত বিভাগৰ পোষ্ট এটা ভেকেণ্ট থকা গম পাই মই তাত গ'লোঁ। আৰু তাত গৈ মই ডাইৰেক্টৰক কৈছিলোঁ। ডাইৰেক্টৰে মোক প্ৰশ্ন কৰিছিলে যে কাৰ্বি আংলং জিলাখন বহুত ভয়াৱহ হৈ আছে, তুমি তাত কেনেকৈ যাবা? তেতিয়া মোৰ এটাই প্ৰশ্ন কৰিছিলে যে এই বয়সত যদি আমি পাহাৰ ভৈয়াম নেযাওঁ, তেতিয়াহ'লে আমি কোন বয়সত যাম? এই বয়সতে আমি গৈ পাহাৰ ভৈয়ামত কাম কৰিব লাগিব।
আপুনি মোক এপইণ্টমেণ্ট দিয়ক, নিযুক্তি দিয়ক, মই তাত কৰিম। আৰু তেখেতে মোক নিযুক্তি দিলে আৰু সেই মৰ্মে গৈ তাত আমি কাম কৰি মোৰ গোটেই জীৱনটো, চাকৰি জীৱনটো মই তাতে সমাপ্ত কৰিছোঁ। বাকী ঘৰ বাৰীও তাত কৰিলে নেকি? মানে ঘৰ বাৰী তাত এনে অস্থায়ীভাৱে এটা ঘৰ এটা আৰম্ভ কৰি থৈছোঁ, কাৰণ তাত কাৰ্বি আংলঙৰ জিলাৰ মানুহখিনিয়ে যথেষ্ট মোক সঁহাৰি জনাইছে, যথেষ্ট মোৰ প্ৰতি সন্মান বা আদৰণি জনাইছে তেখেতসকলক, মই পাহৰিব নোৱাৰোঁ। আৰু তেখেতসকলৰ অনুগ্ৰহতে মই তাত থাকিবলগীয়া, অৰ্থাৎ কৈছে যে আপুনি মাজে মাজে হ'লেও ইয়াত থাকিব পাৰিব, থাকক, আপোনাৰ কাৰণে আপুনি ঘৰ এটা নিৰ্মাণ কৰি ইয়াতে হেৰি কৰক। গতিকে মই অস্থায়ীভাৱে হ'লেও মই তাত এটা ঘৰ কৰিছোঁ, মানে তাতো থাকিম। আৰু মই যিহেতুকে নলবাৰী মোৰ জন্ম জিলা, নলবাৰীতো মই থাকিম আহি। আৰু তাত কাৰ্বি আংলং বুলি যদিও ভয়াৱহ অৱস্থা কৈছিলে আপোনাৰ, কিন্তু নিজ ভালে জগত ভাল, নিজে যদি ভালে থাকে তেতিয়াহ'লে কোনো একো কৰিব নোৱাৰে। সৎ পথত থাকিলে নিশ্চয় প্ৰত্যেকৰে মুক্তি স্বাভাৱিক। এইখিনিতে আন এটি প্ৰশ্ন মোৰ মনলৈ আহিছে। আপোনাক আমি জনা হোৱাৰে পৰা আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত, সেই কথাটো আমি গম পাওঁ। তো কাৰ্বি আংলঙত যিহেতু আপুনি চাকৰি জীৱন অতিবাহিত কৰিলে, এই সংঘৰ হৈ কেনেবাকৈ কিবা কাম কৰিলে নেকি? তাত কেনেধৰণে কি কৰিলে, এই ক্ষেত্ৰত কি ক'ব? হয়, মই নলবাৰী জিলাৰ ইয়াতে পঢ়ি শুনি ডাঙৰ দীঘল হৈছোঁ। আৰু ইয়াতে মই ক্লাছ 6ত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া আমাৰ ইয়াত প্ৰচাৰক হিচাপে আহিছিলে মুৰলীজী আছিলে, আৰু তেখেতৰ অনুগ্ৰহত মই ক্লাছ 6ৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন স্বয়ংসেৱক হিচাপে কাম কৰি আহিছোঁ। আৰু গৈ কাৰ্বি আংলং জিলাত মই চাকৰি পোৱাৰ পিছত তাত মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা যিখিনি কৰিবলগীয়া, যিখিনি আমাৰ ওপৰৰ পৰা নিৰ্দেশ থাকে, আৰু সেই নিৰ্দেশখিনি সুন্দৰভাৱে মানি লৈ আৰু তাত আজিলৈকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কামত মই নিয়োগ হৈ আছোঁ তাত। আৰু তাৰ এতিয়া সেৱা ভাৰতী আছে, সেৱা ভাৰতীৰ অনগত তাত এখন নাৰ্ছিং কলেজো অনুষ্ঠিত হৈছে। সেই নাৰ্ছিং কলেজখনতো মই চোৱা চিতা কৰি আছোঁ। আৰু সেই নাৰ্ছিং কলেজখন সেৱা ভাৰতীৰ অন্তৰত, অৰ্থাৎ অংশী এটা, অৰ্থাৎ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা ভাতৃ সংগঠন সেৱা ভাৰতী। অতি সুন্দৰ চলি আছে তাত। প্ৰিয় দৰ্শক, আচলতে আমাৰ এই ষ্টুডিঅ'ত উপস্থিত থকা শিক্ষাগুৰু, সমাজকৰ্মী ব্ৰজবিজয় শৰ্মাৰ এটা সুকীয়া পৰিচয় আছে। অসমৰ এটা চিনাকি নাম, নলবাৰীৰ এগৰাকী সুযোগ্য সন্তান, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক। আচলতে বৰ্তমান তেওঁ হাৰিয়ানাৰ দায়িত্বত আছে। ফণীন্দ্ৰ নাথ শৰ্মা এটা চিনাকি নাম, নামেই যাৰ পৰিচয়, তেওঁ আচলতে এখেতৰ নিজ ভাতৃ। তো তাৰপিছত ধৰক দুয়োজনে একেলগে আচলতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈছিল। কোনে কাক আচলতে আনিছিল? হয়, সেইটো কথা ক'বলৈ গ'লে আমি 6 ভাই ককাই, মই পঞ্চম আৰু ফণী হ'ল ষষ্ঠ, ই আটাইতকৈ সৰু ভাই আমাৰ। মই যেতিয়া সংঘত গৈছিলোঁ, শাখা আৰম্ভ হৈছিল আমাৰ, এটা মন্দিৰ আছে, মন্দিৰৰ সন্মুখত আমাৰ শাখা আৰম্ভ হয়। তাত যোৱাতে প্ৰথমে মই তাক কোৱাতে যোৱা নাছিলে যে তাত গৈ কি হ'ব, আসন গ্ৰহণ কৰি কি হ'ব। তাৰপিছত লাহে 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 সংঘলৈ আগবাঢ়ি আহি গ'ল। আৰু সংঘলৈ আগবাঢ়ি গৈ তাৰপিছত এনেকুৱা অৱস্থা পালেগৈ যে সেই প্ৰচাৰকত ওলাই যাব লগা হৈ গ'ল। ইমান আত্মীয় হৈ গ'ল সংঘৰ লগত যে মই চাকৰি সূত্ৰে মই আমাৰ গৃহস্থী কাৰ্যকৰ্তা হিচাপে সংঘৰ কাম চলাই আছোঁ, কিন্তু সেই গৃহস্থী নহয়, একেবাৰে প্ৰচাৰক হিচাপে ওলাই যাবলৈ সি বাধ্য হৈ গ'ল সংঘৰ আদৰ্শত। এক কথাত ক'বলৈ গ'লে ফণীন্দ্ৰ নাথ শৰ্মা আচলতে দুয়ো কৰিছিল, কিন্তু তেওঁ হঠাৎ তেওঁৰ কৰ্মৰ জৰিয়তে নিজক আচলতে সংঘৰ আৰু গোটেই বিজেপিৰ এটা শীৰ্ষ পৰ্যায়ৰ নেতালৈ তেওঁ পৰ্যবেক্ষিত হৈছে। কেতিয়াবা আপোনাৰ এনে হয় নেকি যে মই তাক আনিছিলোঁ কিন্তু সি আজি বহুত ওপৰত গ'ল? নাই, সেনেকুৱা নহয়। হয়, সেইটোতো যেতিয়া প্ৰচাৰক হৈ তেজপুৰ, যোৰহাট, ডিব্ৰুগড় প্ৰচাৰক হিচাপে আছিলে, তেতিয়া আকৌ ঘৰলৈ ঘূৰাই অনাৰ কাৰণে, সংসাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। কিন্তু অনাৰ পিছত আকৌ বিজেপি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীয়ে তাক আকৌ লৈ গুচি গ'ল। আৰু এনেকুৱা নহয় যে মোতকৈ ওপৰত গ'ল, সেইটো মই ভবা নাই। বৰঞ্চ মই ভাল পাইছোঁ যে দেশৰ কাৰণে, নিজৰ ৰাষ্ট্ৰৰ কাৰণে গোটেই জীৱন দিব পৰাটো এটা আমাৰ কাৰণে সৌভাগ্যৰ কথা। কেতিয়াবা পুনৰবাৰ সুধিছোঁ, বেয়া নাপাব, খোলচাকৈ কথাটো পাতিছোঁ।
ফণীন্দ্ৰনাথ শৰ্মাৰ চিনাকি দি আপুনি কেতিয়াবা কিবা কাম আদায় কৰিব লগা হৈছে নেকি? বৰ্তমানলৈতো সেইটো হোৱা নাই। এতিয়া গোটেই আমাৰ সংঘৰ পৰিবাৰ যিখিনি আমি সংগঠন আছে প্ৰত্যেকেই জানে যে মই ফণী শৰ্মাৰ ভাইক, আৰু মোৰ তাত গ'লেও ডাইৰেক্ট মোক প্ৰশ্নই কৰে আপুনি ফণী শৰ্মাৰ ককাই হয়নে? এতিয়া এটা মূল প্ৰশ্ন আচলতে যি কাৰ্বি আংলঙততো আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ দায়িত্বত আছে, ৰাজনৈতিক ক্ষেত্ৰখনত যদি এটা কথা সোধোঁ, ৰাজনৈতিকভাৱে আপুনি কিবা চিন্তা কৰিব হয়তো বেলেগ কথা, কিন্তু বৰ্তমান চৰকাৰৰ কোনবোৰ যোগাত্মক দিশে আচলতে সৰ্বসাধাৰণ ৰাইজক স্পৰ্শ কৰা বুলি আপুনি ভাবে? কাৰণ এতিয়া বিজেপি বুলি ক'লিয়ে সকলো ৰাইজ আচলতে বিজেপিৰ পক্ষত থকা যেন হয়। কোনটো যোগাত্মক কথাই আচলতে সৰ্বসাধাৰণ ৰাইজক চোৱা বুলি আপুনি অনুভৱ কৰে? হয়, সেইটো যোগাত্মক কথাটোৰ এইটোৱে আছে যে আমাৰ এতিয়ালৈকে এই বয়সলৈকে আমি যিমানখিনি ৰাজনীতিৰ চিন্তা চৰ্চা পাই আহিছোঁ, যিমানবোৰ পাৰ্টিৰ লগত আমি জড়িত হৈ আছোঁ, এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি কাৰ্যকলাপ, সেই কাৰ্যকলাপখিনি অতি সুন্দৰভাৱে চলি আছে। আৰু এই সুন্দৰভাৱে যিখিনি সহায় সহযোগিতা আমাৰ ৰাইজৰ ওচৰত দিব লাগে, এই ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰাইজে পাই আহি আছে। গতিকে সেই ক্ষেত্ৰত যোগাত্মক দিশতেই চৰকাৰ আছে বুলি মই ভাবিছোঁ। 24ত কেনেধৰণৰ আপুনি ভবা ধৰণে 24ত কেনেধৰণৰ বিজেপিৰ হ'ব, ফলাফল কোনফালে যাব বুলি আপুনি অনুভৱ কৰে? সুন্দৰ, 24ততো সুন্দৰ ফলাফল আহিব। পুনৰ আমাৰ মোদীজীয়ে পুনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব, আৰু সেইটো আমি আশা কৰিছোঁ, আৰু সেই আশা নিশ্চয় ফলৱতী হ'ব। 24ত ভাল আশাই পূৰ্ণ হৈ যাব আমাৰ। শেষত আপোনাৰ ৰাজনৈতিক কিবা চিন্তা চৰ্চা আপুনি কৰিছে নেকি? ৰাজনৈতিকভাৱে মানুহ যাব, এটা পৰ্যায়ত নিজৰ কৰ্মব্যস্ততা শেষ হোৱাৰ পিছত ৰাজনৈতিক চিন্তাৰে বা ৰাজনৈতিক চেতনাৰে সমাজক সেৱা কৰাৰ সকলোৰে এটা ইচ্ছা থাকে, আশা থাকে। আপোনাৰ তেনেকুৱা কিবা আছে নেকি? চাওক, এইটো এটা ডাঙৰ প্ৰশ্ন যে ৰাজনৈতিকভাৱে যিহেতুকে মই সংঘৰ লগত দায়িত্ব, সংঘৰ এজন জিলা সংঘচালকৰ দায়িত্ব দিছে, গতিকে মই সংঘৰ অনুমতি অবিহনে মই ৰাজনীতিত ওলাই আহিব নোৱাৰোঁ। আৰু তেখেতসকলে যদি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা যদি অনুমতি দিয়ে যে আপুনি এইফালে ইমান বছৰ দিলেই ইয়াত, এতিয়া আপুনি ৰাজনীতিৰ ফালে আপুনি আহক, তেতিয়া আমাৰ ভাল হ'ব, তেতিয়া মই মোৰ কোনো আপত্তি নাই, মই আহিব পাৰিম। তেতিয়া এটা কথা কি, আপোনালোকৰ পৰিয়ালৰ সেই সময়ত আচলতে বিভিন্ন প্ৰত্যাহ্বান নেওচি আপোনালোকে ডাঙৰ হৈছিল, য'ত পৰিয়ালৰ দায়িত্ব পালন কৰিব লগা হৈছিল। একেবাৰে এটা প্ৰত্যাহ্বানমুখী এটা সময় আপোনালোকে পাৰ কৰিব লগা হৈছিল, যাৰ কাৰণে কাৰ্বি আংলঙৰ দৰে ঠাই বুলি জনাৰ পিছতো আপুনি তাত চাকৰি কৰিবলৈ গৈছিল। আচলতে কেনেধৰণৰ প্ৰত্যাহ্বান আপোনালোকে মোকাবিলা কৰিব লগা হৈছিল? পৰিয়ালকেন্দ্ৰিক প্ৰত্যাহ্বানটো বহুত ডাঙৰ কথা। সেইটো যেতিয়া আমি ভাই ককাই পঢ়ি আছিলোঁ, তেতিয়া মই যেতিয়া ক্লাছ 8ত পঢ়িছিলোঁ, তেতিয়া আমাৰ দেউতা ঢুকাইছে, আৰু ক্লাছ 12 পোৱাৰ পিছত মোৰ মা ঢুকাইছে আমাৰ। গতিকে এই সময়ত আমি যথেষ্ট কষ্ট কৰিব লগা হৈছে। আমি পথাৰত গৈ খেতি কৰিছিলোঁ, আমি নিজে খেতি ভূঁই ৰুই আমি খেতি কৰি ধান কাটি মৰণা মাৰি এই ধৰণে কৰি মাষ্টাৰ ডিগ্ৰী যেতিয়ালৈ লৈছোঁ, আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। তাৰপিছত আমাৰ লাহে লাহে যিহেতুকে মই চাকৰি পালোঁ, মোৰ ওপৰৰ ককাইদেৱে শিক্ষক, মোৰ ওপৰৰ ককাইদেউ, মোৰ তাৰ ওপৰৰ ককাইদেৱে গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন কৰ্মচাৰী হিচাপে কৰিছিলে, ৰিটায়াৰ্ড হ'ল এতিয়া। মোৰ ওপৰৰ ককাইদেউ ৰিটায়াৰ্ড হৈছে, আৰু তাৰ ওপৰৰ ককাইদেৱে মোৰ পোষ্টমাষ্টাৰ, মোৰ দেউতা পোষ্টমাষ্টাৰ আছিল, পোষ্টমাষ্টাৰ হিচাপে কৰি আছিলে, আৰু একেবাৰে প্ৰথম ককাইদেউজনে খেতিত নামি আছিল। গতিকে আমি বহুত প্ৰত্যাহ্বানৰ মাজত আমি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছোঁ, এইটো ভগৱানৰ ইচ্ছা। আৰু আমি এইখিনি কৰি যেনেকৈ আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ, সেইধৰণে আমি ৰাইজৰ সেৱাৰ অৰ্থেও আজিৰ তাৰিখলৈকে আমি ৰাইজৰ সেৱাৰ অৰ্থেও সময় দি আছোঁ। হয়, গুৰুত্বপূৰ্ণ কথা হয়। তেখেতে কৈছে যে ৰাইজৰ সেৱাৰ উদ্দেশ্যে যিমানলৈকে যি প্ৰত্যাহ্বান নাহক কিয়, সেই প্ৰত্যাহ্বান নেওচি তেখেতসকলে বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ, সামাজিকভাৱে তেখেতে বিভিন্ন কৰিছে। আৰ্তজনৰ লগত তেখেত আছে। শেষত আপোনালৈ আহিছোঁ, ৰাইজলৈ শেষত আপুনি কিবা আহ্বান জনাব নেকি? ৰাইজলৈ এইটোৱে আহ্বান আছে মোৰ, যে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজেই ভৱিষ্যত আমাৰ গোটেই ৰাষ্ট্ৰখনৰ যাতে সুকলমে চলে, আৰু ৰাষ্ট্ৰখনৰ যদি আজিৰ তাৰিখত যিধৰণে কোনো হাই ৰুমে নোহোৱাকৈ চব বৰ্তমান যি আমাৰ ভাৰতীয় জনতা পাৰ্টি আহিছে, এই ভাৰতীয় জনতা পাৰ্টিৰ অনুগ্ৰহত আমাৰ উগ্ৰপন্থীবিলাকো বহুত
হাম কাটিছে সেইধৰণে আমাৰ বিভিন্ন পৰিৱেশ আমাৰ শান্ত হৈ আহিছে আমাৰ মাজত হাই কাজিয়া এতিয়া বহুত কমি গৈছে সেইকাৰণে মই ৰাইজক এটাই অনুৰোধ কৰিম আজিৰ তাৰিখতো অনুৰোধ কৰিম যে এই ধৰণে আমি আগবাঢ়ি গ'লে আমাৰ প্ৰত্যেকৰে সংসাৰ প্ৰত্যেকৰে জীৱন ধাৰণ প্ৰত্যেকৰে আমাৰ আহি থকা জীৱনবোৰ আমি সুন্দৰভাৱে কটাব পাৰিম বুলি মোৰ আশা আছে আৰু ৰাইজৰ ওচৰত সেইটোৱে অনুৰোধ প্ৰত্যেকেই নিজৰ সময়টো অন্তত এঘণ্টা সময় আমি ৰাষ্ট্ৰৰ কাৰণে হ'লেও আমি প্ৰদান কৰাটো উচিত এয়া আছিল আজি আমাৰ সন্ধান বিশেষ অনুষ্ঠানৰ মুখ্য অতিথি বিশিষ্ট সমাজকৰ্মী শিক্ষাগুৰু বজ্ৰ বিজয় শৰ্মা আৰু তেখেতৰ সৈতে বিভিন্ন কথাই আমি পাতিলোঁ তেখেতে খোলাখুলিকৈ মনৰ অনুভৱ ব্যক্ত কৰিছে ইতিমধ্যে দৰ্শক ৰাইজে আমাৰ এই DA 365ৰ সন্ধান অনুষ্ঠানটো সকলোৱে আকোৱালি লৈছে আৰু আজিও আমি এই অনুষ্ঠান দৰ্শক ৰাইজে আকোৱালি ল'ব বুলি আমি আশা ৰাখিছোঁ প্ৰতিগৰাকীয়ে যাতে আমাক সামাজিক মাধ্যমত শ্বেয়াৰ কৰে লাইক কৰে তাৰ আশা ৰাখিছোঁ আৰু ইমানতে আজিৰ এই অনুষ্ঠানৰ মকৰণি মাৰিছোঁ ধন্যবাদ